নমস্কাৰ সকলোকে স্বাগতম জনাইছো জ্যোতিষ শাস্ত্ৰৰ আজিৰ হিতান্তিৰ মাজলৈ আৰু মই ৰিংকুমণি বৰুৱা আমাৰ হৈতে প্ৰতিদিনেই এই সময়ছোৱাত উপস্থিত থাকে জ্যোতিষ শাস্ত্ৰবিদ কিৰূয় দাদা স্বাগতম জনাইছো ধন্যবাদ নমস্কাৰ আমি প্ৰথমে গ্ৰহগতি যাত্ৰা আজিৰ দিনটোত কেনেকুৱা হেয়া জানি লওঁ তাৰ পাছত আমি ৰাশিফল আৰু বিষয়ৰ কথা পাতিম হয় আজিৰ দিনটোত গ্ৰহগতি যাত্ৰা আদি এনেকুৱা বৃহস্পতি মিথুন ৰাশিত বহি আছে আজি শনি মীন ৰাশিত ৰাহু কুম্ভ ৰাশিত দিনটোত লগ্ন হ'ল মকৰ লগ্ন শুক্ৰ বুধ মঙ্গল আৰু ৰবি ধনু ৰাশিত বহি আছে আজি কেতু সিংহ ৰাশিত চন্দ্ৰ কৰ্কট ৰাশিত আজি 21 পুহ তিথি কৃষ্ণা দ্বিতীয়া প্ৰীতি যোগ কৰ্কট ৰাশি বিপ্ৰবৰ্ণ অশ্লেষা নক্ষত্ৰ আজিৰ দিনটোত দেৱালীগণ যাত্ৰা হ'ব উত্তৰ দিশত অৱশ্যে নাই শুভ কৰ্ম নাই আজিৰ দিনটোত পটল খোৱা নিষেধ এতিয়া ৰাশিফললৈ আহক প্ৰথমতে মেষ ৰাশিসকলৰ ফলাফল পেণ্টাকলছ এণ্ড শ্বৰ্ডছ এৰিছ এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যত বিচৰা মতে ফল নাপায় পৰিয়ালৰ সদস্যৰ লগত মনোমালিন্য হ'ব পাৰে মন স্থিৰ কৰি কাম কাজ কৰক নহ'লে সমস্যাত পৰিব পাৰে পাৰ্পল কালাৰ লাকি ৰেড কালাৰ আনলাকি এতিয়া আহিছোঁ বৃষ ৰাশিলৈ পেণ্টাকলছ এণ্ড পেণ্টাকলছ আজি টকা লোৱা বা ধাৰ লৈ দিয়াৰ ক্ষেত্ৰত বৰ এটা ভাল দিশ দেখা নাই সন্তানৰ ভৱিষ্যতৰ বাবে চিন্তিত হ'ব ব্যৱসায় বাণিজ্যত উন্নতি হোৱাইট কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি মিথুন ৰাশি জেমিনি কাপছ এণ্ড ৱাৰ্ডছ হাতলৈ ধন আহিব পাৰে অশুভ গ্ৰহৰ ফলত ধন ওলাই যাব চাকৰিয়ালৰ সংযম ৰক্ষা কৰি চলক মাত্ৰ বিদ্যাত শুভ ফল প্ৰেমত বাধা আছে য়েলো কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি এতিয়া আহক কৰ্কট ৰাশিলৈ কেঞ্চাৰ ওৱান্স এণ্ড কাপছ আজি মৌ খাই যাত্ৰা কৰক দুখীয়াক দান ধ্যান কৰক চাকৰিয়ালৰ পদোন্নতিৰ যুগ ধন জমা কৰিব পাৰিব ব্যৱসায় বাণিজ্যত বেমেজালিৰ সৃষ্টি হ'ব পাৰে শত্ৰুৱে ক্ষয় ক্ষতি কৰাৰ চেষ্টা কৰিব পাৰে ক্ৰীম কালাৰ লাকি ব্লেক কালাৰ আনলাকি আমি এইখিনিতে এখন পত্ৰ লৈ লৈছোঁ দাদা পত্ৰখনত এগৰাকীয়ে লিখিছে যে তেওঁ কোনো এজন লোকৰ ওচৰলৈ গৈছিল আৰু তেওঁ ক'লে যে মহাপদ্ম কালসৰ্প যুগ তেওঁৰ আছে তেওঁ এই বিষয়ে জানিব বিচাৰিছে যে মহাপদ্ম কালসৰ্প কি আৰু কি কৰিব লাগিব হয় আচলতে ৰাহু কেতুৰ এটা ছাইডত যদি গ্ৰহবোৰ থাকে আন দিশত কোনো গ্ৰহই নাই ইয়াক কোৱা হয় কালসৰ্প আৰু লগ্নৰ পৰা ৰাহুৰ বিভিন্ন স্থানক বিভিন্ন নাম দিয়া হৈছে তাৰমানে মহাপদুম কালসৰ্প হেকনাক কালসৰ্প অনন্ত কালসৰ্প আদি বিভিন্ন ধৰণৰ কালসৰ্প 12 ধৰণৰ কালসৰ্প যেতিয়া সকলোবিলাক গ্ৰহ ৰাহু আৰু কেতুৰ লগত একে ৰেখাত অৱস্থান কৰে আৰু ৰাহু কুণ্ডলিনীৰ মানে আপোনাৰ চক্ৰৰ 6th হাউচত থাকে তেতিয়া কিন্তু মহাপদুম কালসৰ্প হয় কেতু থাকিব লাগিব 12 হাউচত এই দুখৰ দ্বাৰা পীড়িত লোকসকলৰ প্ৰেম সংক্ৰান্তীয় বিষয়ত কিন্তু সদায় বাধা আৰু দুৰ্ভাগ্যশালী হয় মহাপদুমত ব্যক্তিসকলৰ প্ৰেমত প্ৰতাৰিত হ'ব পাৰে বিয়া বাৰুতো বাধা থাকে নিজৰ কৰ্মৰ ক্ষেত্ৰত সাল সলনি হয় মানসিক শান্তি কেতিয়াও নাথাকে এওঁলোকে সোমবাৰ দিনা শিৱলিংগত 108টামান বেলপাত দিব লাগে মহামৃত্যুঞ্জয় মন্ত্ৰ পাঠ কৰিব লাগে মহাপদুম কালসৰ্প যুগত গমেদ ৰত্ন পিন্ধিব লাগে তেতিয়াই ফল দিয়ে ধন্যবাদ জনাইছোঁ আমাৰ অনুষ্ঠানটো অব্যাহত থাকিব আমি এইখিনিতে লৈছোঁ এটি চমু বাণিজ্যিক বিৰতি খন্তেক বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে মৰ্ণিং লাইভৰ এই বিশেষ হিতান্তি দাদা পুনৰ উভতি আহিছোঁ আমি আনকেইটা ৰাখিব লাগিব হয় শ্বৰ্ডছ এণ্ড টেম্পাৰেঞ্চ এই দুখন কাৰ্ড সিংহ ৰাশিসকলৰ বাবে লিঅ' আনৰ পৰা যথেষ্ট সহায় সহানুভূতি লাভ কৰিব পাৰিব ব্যৱসায় বাণিজ্যত লেনদেন কৰোঁতে সাৱধান হওক চাকৰিয়ালৰ স্থান পৰিৱৰ্তনৰ যুগ ৰেড কালাৰ লাকি ব্লু কালাৰ আনলাকি এতিয়া আহক পেণ্টাকলছ এণ্ড কাপছ কন্যা ৰাশি আজি ঘৰৰ পৰা বয়স্ক লোকসকলে কিছু অসুবিধা পাব অসুস্থতা পাব বিদ্যাত শুভ মানে যদি আপুনি ষ্টুডেণ্ট আপোনালোকৰ শুভ দিশ দেখুৱাই আছে ব্যৱসায় বাণিজ্যত খৰচাৰ মাত্ৰা বৃদ্ধি পাব বিয়া বাৰু যোগাযোগত শুভ ফল চিলভাৰ কালাৰ লাকি পাৰ্পল কালাৰ আনলাকি এতিয়া আহক ওৱান্স এণ্ড নাইট অফ ওৱান্স তুলা ৰাশি লিব্ৰা পাৰিবাৰিক অশান্তিয়ে ঘৰৰ পৰিৱেশ বেয়া কৰিব পাৰে চাকৰি বাকৰিৰ ক্ষেত্ৰত শুভ সংবাদ পাব সন্তানৰ শুভ সম্পত্তিক লৈ কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে সাৱধান হওক পিংক কালাৰ লাকি য়েলো কালাৰ আনলাকি বৃশ্চিক ৰাশি স্কৰপিঅ' পেণ্টাকলছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আকস্মিক দুৰ্ঘটনাৰ ফলত আঘাত পাব পাৰে সাৱধান হওক চাকৰি বাকৰিৰ ক্ষেত্ৰত সমস্যা আহি পৰিব পাৰে সন্তানৰ ভুলৰ বাবে মনকষ্ট পাব আজি পুৱা ভাগতে তামৰ আঙুঠি এটা পিন্ধক নতুবা তামৰ খাৰু পিন্ধক আৰু তেজপাত পুৰি ঘৰৰ গোটেইকেইটা ৰুমত আপুনি অকণমান ধূনা দিয়ক ধূনা দেখুৱাওক ভাল হ'ব মেৰুন কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি
দাদা আমি বিষয়ৰ কথা পাতোঁ এতিয়া আজি কেনেধৰণৰ বিষয় আপুনি দৰ্শকক জনাব বিচাৰিব হয় আপোনালোকে নিশ্চয় জানে মংগল হৈছে যুদ্ধ বিগ্ৰহৰ প্লেনেট যুদ্ধ বিগ্ৰহৰ গ্ৰহ গতিকে ইয়াত ৰেড প্লেনেট বুলি কোৱা হয় ৰঙা গ্ৰহ বুলি কোৱা হয় আৰু 2026ত মংগলৰ যি ফায়াৰী এনাৰ্জি ই কিন্তু বৰ বেয়া মংগল গ্ৰহ যদি আপোনাৰ পুষ্টিকোণত অশুভ থাকে ইয়াৰ ফায়াৰী এনাৰ্জি কিন্তু আপোনাক একেবাৰে জ্বলাই পুৰাই চাৰখাৰ কৰি দিব পাৰে ইমান বেয়া মংগল বেয়া থাকিলে ঘৰখনত জুয়ো লাগিব পাৰে অতি বেয়া গতিকে মংগল গ্ৰহৰ এই ফায়াৰী এনাৰ্জি নিজৰ ফেভৰত অনাৰ বাবে এই বছৰটোত আপুনি কি কৰিব সেই বিষয়ে কম বৈদিক জ্যোতিষশাস্ত্ৰত মংগল গ্ৰহক মংগল বুলি জনা যায় তেজ জুই আৰু অস্ত্ৰৰ অধিপতি হোৱাৰ স্বত্তেও এই গ্ৰহটোক মংগলময় বা শুভ বুলি কোৱা হয় কাৰণ তেওঁৰ শক্তি অবিহনে ধৰ্মক সুৰক্ষিত কৰিব নোৱাৰি এই শক্তিক ধ্বংসৰ পৰিৱৰ্তে সুৰক্ষাৰ কামত ব্যৱহাৰ কৰিবলৈ হ'লে আপুনি ছায়া মংগল অনিয়ন্ত্ৰিত জুই পৰা দিব্য মংগললৈ গতি কৰিব লাগিব আহক জানো মংগলৰ শক্তিক কেনেকৈ আমাৰ লাভৰ বাবে ব্যৱহাৰ কৰিব পাৰি নাম্বাৰ 1 হনুমান চালিচা পাঠ ই মংগলৰ চঞ্চল বা উগ্ৰ শক্তিক নিয়ন্ত্ৰণ কৰাত সহায় কৰে এয়া মংগল গ্ৰহৰ বাবে সৰ্বোত্তম প্ৰতিকাৰ ভগৱান হনুমানৰ ওচৰত অপৰিসীম শক্তি আছে কিন্তু তেওঁ সেই শক্তি কেৱল সেৱা আৰু সুৰক্ষাৰ বাবেহে ব্যৱহাৰ কৰে নাম্বাৰ 2 ভূমিৰ সৈতে সংযোগ বৈদিক কুণ্ডলীত মংগল হ'ল ভূমিকাৰক আপুনি তেওঁৰ ধ্বংসাত্মক জুইক মাটিৰ সৈতে সংযোগ কৰি শান্ত কৰিব পাৰে গাৰ্ডেনিং বা খেতি কৰা হাতেৰে মাটি স্পৰ্শ কৰিলে মংগলৰ আক্ৰমণাত্মক আৰু বৈদ্যুতিক আধানবোৰ মাটিত বিলীন হৈ শান্ত হয় ভাতৃত্ববোধ যিহেতু মংগল গ্ৰহ ভাতৃকাৰক সেয়ে নিজৰ ভাই ককাইৰ সৈতে সুসম্পৰ্ক বজাই ৰখা আৰু তেওঁলোকক সহায় কৰাটো মংগলৰ ঋণ পৰিশোধ কৰাৰ এক প্ৰধান উপায় ৰক্তদান জ্যোতিষশাস্ত্ৰত তেজক মংগলৰ মুদ্ৰা বুলি ধৰা হয় স্বেচ্ছাই ৰক্তদান কৰাটো এক শক্তিশালী বলিদান হিচাপে গণ্য কৰা হয় যিয়ে কোনো সংঘাত বা যুদ্ধ নোহোৱাকৈয়ে মংগলৰ তেজ আৰু লোৰ চাহিদাক সন্তুষ্ট কৰে নাম্বাৰ 3 তামসিক গুণৰ পৰা সাত্বিক গুণলৈ গতি অতিমাত্ৰা জ্বলা নিমখযুক্ত বা গৰম খাদ্যই যেনে পিঁয়াজ আৰু নহৰু ধ্বংসাত্মক খং বৃদ্ধি কৰিব পাৰে সাত্বিক আহাৰে শৰীৰ শীতল কৰি ৰাখে যাৰ ফলত মস্তিষ্ক শান্ত হয় আৰু এজন সুৰক্ষা কৰ্মীৰ দৰে কাম কৰিবলৈ শক্তি পোৱা যায় অনুশাসন যোগাসন বা যুদ্ধ কলা মাৰ্চেল আৰ্টছ দৰে শাৰীৰিক অনুশাসনৰ জৰিয়তে নিজৰ গুৰুত্বপূৰ্ণ শক্তিক সঠিক দিশত পৰিচালিত কৰিলে খঙৰ বহিঃপ্ৰকাশ বন্ধ হয় নাম্বাৰ 4 মংগলৰ বীজ মন্ত্ৰ জপ মংগলৰ কম্পনক ইতিবাচক কৰিবলৈ এই মন্ত্ৰটো জপ কৰক ওম ক্ৰাং ক্ৰিং ক্ৰং শ ভৌমায় আমি যিহেতু সকলোৱে জানো যে 2025 চনটো আমাৰ কিদৰে পাৰ হৈছিল আমি কেনেধৰণৰ ঘটনা পৰিঘটনাৰ সন্মুখীন হৈছিলোঁ আৰু এবাৰ 2026 বৰ্ষটো সকলোৰে ভাল হওক আমি তাৰে কামনা কৰিছোঁ দাদা আমি আনকেইটা ৰাখিব লাগবাঢ়ো হয় চ'ৰ্টছ এণ্ড কাপছ ধনুৰাশি চেৰিটেৰিয়াছ চিনাকি লোকৰ দ্বাৰা প্ৰতাৰিত হ'ব পাৰে সাৱধান হওক জুইৰ পৰা সাৱধান হওক ওচৰ চুবুৰীয়াৰ লগত বিবাদ আদি হ'ব পাৰে প্ৰেমত বাধা আছে গ্ৰীণ কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি এতিয়া হওক মকৰ ৰাশিলৈ কেপ্ৰিকৰ্ণ চ'ৰ্টছ এণ্ড ৱাৰ্ডছ এই দুখন কাৰ্ড মতে বিভিন্ন বিষয়ত অধ্যয়ন কৰিব পাৰিব মান সন্মান বৃদ্ধি পাব আজি হাতলৈ টকা পইচা আহিব আজি সমস্যা থাকিব যদিও সমাধান হ'ব ব্লু কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি কুম্ভ ৰাশি একুৰিয়াছ চ'ৰ্টছ এণ্ড কাপছ আজি বিভিন্ন আয়ৰ পথ বন্ধ হৈ পৰিব পাৰে ব্যৱসায় বাণিজ্যত হানি বিঘিনি কৰ্মৰ ক্ষেত্ৰত মানহানি হ'ব পাৰে স্থান পৰিৱৰ্তন হ'ব পাৰে বন্ধুবৰ্গৰ পৰা সহায় সহানুভূতি লাভ অৰেঞ্জ কালাৰ লাকি ৰেড কালাৰ আনলাকি এতিয়া আহিছোঁ মীন ৰাশিলৈ চ'ৰ্টছ এণ্ড চ'ৰ্টছ আজি চাকৰি বাকৰিৰ ক্ষেত্ৰত চেষ্টা কৰি চাব পাৰে টকা পইচাৰ লেনদেনত সাৱধান হওক চুৰ ডকাইতৰ পৰা সাৱধান হওক প্ৰেমত মধ্যম ফল ব্লেক কালাৰ লাকি য়েলো কালাৰ আনলাকি ধন্যবাদ জনাইছোঁ আমি অনুষ্ঠানটো সামৰিম দৰ্শকসকলক জনাই থওঁ যদিহে আপোনালোকে দাদাক লগ কৰিব বিচাৰে পোনপটীয়াকৈ আপোনালোকে গুৱাহাটীলৈ আহক আৰু পল্টন বজাৰত ৰত্নকুবেৰ নামেৰে তেওঁৰ চেম্বাৰ আছে ইপিনে প্ৰতি দেওবাৰে নিশা 10 বজাত প্ৰাগ নিউজত আপোনালোকে পোনপটীয়াকৈ দাদাৰ সৈতে কথা পাতিব পাৰিব আপোনালোকৰ সমস্যাসমূহো অৱগত কৰিব পাৰিব দাদা কোনো লোকে যদি আপোনাক সাক্ষাৎ কৰিব বিচাৰে কেনেদৰে আহিব ক'লৈ আহিব ঠিকনাটো এবাৰ জনাই দিব হয় আপুনি মোক ফেচবুকত ফ'ল' কৰিব পাৰে ইনষ্টাগ্ৰামত পাব মোক ইউটিউবতো পাব ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আপুনি আহিব পাৰে এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি পল্টন বজাৰ গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8829111171 আৰু এটা নম্বৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ল
kiroyang@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাইও বিদায় লৈছোঁ। ধন্যবাদ।